নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী এতিয়া অব্যাহত আছে এই বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত প্ৰতিজন অভিভূত হৈ উঠিছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰত্যক্ষ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উত্তোলন কৰে গণৰাজ্য দিৱসৰ পতাকা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাটেহ এল সিসি ইজিপ্তৰ সেনাৰ এটা দলেও গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে এইবাৰ পেৰেডত আছে মুঠ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট অসমৰো প্ৰতীকপট প্ৰদৰ্শন কৰা হৈছে ইতিমধ্যে এই পেৰেডত য'ত দেখুওৱা হৈছে শৰাইঘাটৰ যুদ্ধ আৰু বীৰ লাচিতৰ বীৰত্বৰ গাঁথা আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ৬টা মন্ত্ৰণালয়ৰ প্ৰতীকপটো আছে পেৰেডত এইবাৰ পেৰেডত ডেয়াৰডেভিল টিমৰ নেতৃত্ব দিছে এগৰাকী মহিলা বিষয়াই বৈচিত্ৰতাৰ মাজত ঐক্যৰ বাৰ্তাৰে গণৰাজ্য দিৱসৰ প্ৰতীকপটসমূহে উজ্বলাই তুলিলে দিল্লীৰ কৰ্তব্য পথ ১৭খন ৰাজ্যৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ল প্ৰতিখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈ উঠিল প্ৰতীকপটত তথা কৰ্তব্য পথত দেশৰ প্ৰতিৰক্ষাৰ বিশেষকৈ বায়ু সেনা স্থলসেনা নৌসেনাৰ শৌৰ্য বীৰ্য প্ৰদৰ্শন কৰা হ'ল বিভিন্ন কুচকাৱাজ প্ৰদৰ্শন কৰা হৈছে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ উঠিছে ৰঙীন হৈ উঠিছে দিল্লীৰ কৰ্তব্য পথ বায়ু সেনা বাহিনীয়ে আকাশমাৰ্গত প্ৰদৰ্শন কৰিছে বিভিন্ন কুচকাৱাজ outwards for the Trishul formation. ग्रुप कैप्टन ए धनखड़ जो त्रिशूल फॉर्मेशन के साथ थे विक फॉर्मेशन में यहां से उड़ान भरते हुए गए सलामी मंच के ऊपर से 750 किलोमीटर की रफ्तार In fact, today is a day when the nation and all its symbolic representations take center stage and the national flag flutters proudly in many more spaces, including in our hearts. गूंजता हुआ आकाश रफाल 900 किलोमीटर की रफ्तार से उड़ते हुए The Vijay formation, Group Captain R. Kataria just went past the saluting base. The thunder can of course be felt over here. One of the sounds we've all been waiting for. But of course, the fog has dampened the fly past a little. Not our spirits, just some maneuvers. That the nation is safe and giving us all a feeling of reassurance. সৰস্বতী নমঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱী সৰস্বতী পূজা ৰাজ্যজুৰি সৰস্বতী পূজাক লৈ উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ শিক্ষানুষ্ঠানসমূহত বাগদেৱীৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈছে প্ৰতিখন শিক্ষানুষ্ঠান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী শিক্ষানুষ্ঠানতো সৰস্বতী পূজাৰ আয়োজন সৰস্বতী পূজাক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে প্ৰতিখন শিক্ষানুষ্ঠান এই মুহূৰ্তত আমি বিভিন্ন শিক্ষানুষ্ঠানত থকা আমাৰ সাংবাদিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু লগতে আপোনালোকক দেখুৱাম সৰস্বতী পূজা উপলক্ষে কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে শিক্ষানুষ্ঠানসমূহত অধীৰ আগ্ৰহেৰে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে বাট চাই ৰয় সৰস্বতী পূজালৈ সৰস্বতী পূজাৰ ওচৰত পূজা অৰ্চনা আগবঢ়ায় আৰু বিশেষকৈ মাহজোৰা প্ৰস্তুতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সৰস্বতী পূজা উপলক্ষে শিক্ষানুষ্ঠানসমূহত আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেদৰে নিজকে সজাই পুৰাই তুলিব এই সৰস্বতী পূজা উপলক্ষে তাৰ বাবে সকলোৱে উৎসাহেৰে বাট চাই ৰয় আৰু অৱশেষত সেই দিনটোত আজি সকলোৱে একেলগে সৰস্বতী পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সকলোৱে সুন্দৰকৈ ন সাজ পৰিধান কৰি বাগদেৱীৰ ওচৰত পূজা অৰ্চনা কৰিছে আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ভক্তিৰ ৰসত বুৰ গৈছে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকল
এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সংবাদদাতা হৰেণ ভূমিজৰ সৈতে। হৰেণ, সৰস্বতী পূজাৰ আপোনাকো শুভকামনা জ্ঞাপন কৰিছো। কোনখন শিক্ষানুষ্ঠানত আপুনি উপস্থিত আছে, সামগ্ৰিক পৰিৱেশ আপোনাৰ জৰিয়তে আমি চাব বিচাৰিম। হয় জয়ন্ত, আজি যেহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা আৰু যিসমূহ শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানসমূহ দেৱী সৰস্বতীৰ বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলাৰ যি ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত। আৰু এই শংকৰদেৱ শিশু নিকেতনত বিশেষভাৱে সৰস্বতী পূজা আয়োজন কৰিছে, সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। আৰু উল্লেখ কৰিব লাগিব অসমৰ যি লোক সংস্কৃতি, এই লোক সংস্কৃতি ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত এই পূজাস্থলীত আহি উপস্থিত হৈছে বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু। আমি দেখুৱাইছোঁ পৰিৱেশ, এয়া হৈছে বৰচলাৰ ভঙা মন্দিৰ স্থিত যি শংকৰদেৱ শিশু নিকেতনৰ পূজাস্থলী। আৰু এই পূজাস্থলীত এক প্ৰকাৰে ব্যতিক্ৰমীভাৱে তেওঁলোকে পূজা আয়োজন কৰিছে। অসমৰ যি লোক সংস্কৃতি, এই লোক সংস্কৃতি ইয়াতে তেওঁলোকে দাঙি ধৰিছে। আমি দেখুৱাইছোঁ পৰিৱেশ, এনেদৰে হেৰাই যাব ধৰা অসমৰ যি লোক সংস্কৃতি, এই লোক সংস্কৃতিসমূহ এনেদৰে তেওঁলোকে ইয়াতে তুলি ধৰিছে এই সৰস্বতী পূজা যি মণ্ডপত। আৰু এনেদৰে বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে বৰচলাৰ যি ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ যি পূজাস্থলী, এই পূজাস্থলীত আমি দেখুৱাইছোঁ পৰিৱেশ। আৰু এই মুহূৰ্তত বৰচলাৰ বিধায়ক গণেশ লিম্বু ইয়াত আহি উপস্থিত হৈছে। আমি পোনে পোনে তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব, আজি ইয়াত আহি উপস্থিত হৈছে আপুনি পূজাস্থলীত? হয়, আজি সৰস্বতী পূজাৰ লগতে গণতন্ত্ৰ দিৱসৰ লগত যি সংগতি ৰাখি যি আয়োজন কৰা হৈছে, মই সৰ্বপ্ৰথমে সকলো ৰাইজলৈ মই শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আমি আজি বৰচলা সমষ্টিৰ বিভিন্ন স্কুলত গৈছোঁ, বিভিন্ন অনুষ্ঠানত গৈছোঁ। একদম বেলেগ পৰিৱেশ, এক ভাল পৰিৱেশ। আৰু এনেধৰণৰ সকলো শিক্ষানুষ্ঠানে মানে সৰস্বতী পূজাৰ যি অনুষ্ঠান পালন কৰিছে, লগতে মানে ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসো পালন কৰিছে। খুবেই ভাল এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। ইয়াত বিশেষভাৱে লোক সংস্কৃতি প্ৰদৰ্শনৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে শংকৰদেৱ শিশু নিকেতন। হয়, শংকৰদেৱ শিশু নিকেতনৰ এই পদক্ষেপ মানে অতি প্ৰশংসনীয়। আৰু তেখেতসকলে এক ব্যতিক্ৰম যি অনুষ্ঠান ইয়াত আয়োজন কৰিছে, মই ভাবোঁ এনে এক ব্যতিক্ৰম অনুষ্ঠানে আমাৰ ৰাইজৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বিশেষ মানে প্ৰেৰণা আৰু উৎসাহ যোগাব বুলি মই ভাবোঁ। আৰু এনেধৰণৰ অনুষ্ঠান আমি অন্যতো যাতে হয়, এইবিলাকৰ জৰিয়তে আমি সকলোৱে বুজিবলৈ সক্ষম হ'ম। নিশ্চয়কৈ মই পুনৰ সেই পৰিৱেশ দেখুৱাম। এনেদৰে শংকৰদেৱ শিশু নিকেতন যি ভঙা মন্দিৰ, এই ভঙা মন্দিৰত বাগদেৱীৰ বন্দনাৰে মুখৰিত হোৱাৰ লগতে অসমৰ হেৰাই যাব ধৰা যিসমূহ লোক সংস্কৃতি, এই লোক সংস্কৃতিবোৰ ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই শিক্ষানুষ্ঠানখনত। প্ৰধান আচাৰ্য আছে, কেনেকুৱা আজি আয়োজন? নমস্কাৰ। সৰ্বপ্ৰথমে মই অসমবাসী ৰাইজলৈ বাগদেৱীৰ আজি বসন্ত শ্ৰী সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি অসমৰ পৰা কিছু হেৰাই যাব সংস্কৃতিবোৰ আমি ইয়াত বচাই ৰাখিবলৈ কিছু যত্নহে কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ আচাৰ্য পৰিচালনা সমিতিৰ সমূহ সদস্যবৃন্দ তথা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সহযোগিতা আগবঢ়াইছে। সেই মৰ্মে আজি আমি এই কাৰ্যটিত সফল হৈছোঁ বুলি কিছু অনুভৱ কৰিব পাৰিছোঁ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আপুনি, কেনেকুৱা আজি আয়োজন আপোনালোকৰ? আজি এই আয়োজন দেখি মোক খুবেই ভাল লাগিছে। আজি গণতন্ত্ৰ দিৱস, লগতে আমাৰ শ্ৰী শ্ৰী সৰস্বতী মা যি আমাৰ বিদ্যাদাত্ৰী, তেখেতৰ এই আমাৰ শংকৰদেৱ শিশু নিকেতন ভঙা মন্দিৰে যিভাৱে আজি ইয়াত প্ৰদৰ্শনীমূলক আমাৰ হেৰাই যোৱা সংস্কৃতি বা আমাৰ কলা কৃষ্টিবোধ দেখুওৱা হৈছে, তাৰ কাৰণে মই নিউজ লাইভ লগতে মই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ইয়াতে পূজাভাগ চলি আছে। দেৱী সৰস্বতীৰ বন্দনাৰে এনেদৰে মুখৰিত হোৱা পৰিলক্ষিত। ओम भूर्भुवस्सुः वनस्पतिरसोद्भूतो गण्डाद्यो गण्डोत्तमम् आग्र्य सर्वदेवानं धूपयं प्रतिष्ठितं धूपम् आग्रपयामि सरस्वती देव्यै नमो नमः दीपं दर्शयामि चन्द्रमा मनसो जाता चक्षुः सूर्योदयात् घुरान् श्रोत्रात् वायु च प्राणं च मुखात् अग्निर्जायत धूपम् आग्रपयामि प्रत्यक्ष दीपं दर्शयामि लक्ष्मी देव्यै नमो नमः सरस्वती माता देव्यै नमो नमः। ओम नाभ्यासिदंतरिक्षगुं शिष्णो गोः समर्वर्तत पद्यं भूमितिस्थ तथा लोक अकल्पयन्यः लक्ष्मी सरस्वती माता देव्यै नमो नमः नैवेद्यं समर्पयामि।
নিশ্চয়কৈ আমি পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে বৰচলাৰ যি ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ এনেদৰে ইয়াতে বিভিন্ন ধৰণৰ যি কাৰ্যসূচী অসমৰ লোক সংস্কৃতি এই লোক সংস্কৃতিবোৰ ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভঙা মন্দিৰ যি শংকৰদেৱ শিশু নিকেতন আৰু এনেদৰে বাগদেৱীৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিছে এই বিদ্যালয় চৌহদ একেদৰে ইয়াতে অসমত হেৰাই যাব ধৰা লোক সংস্কৃতি এই লোক সংস্কৃতিৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ এয়া হৈছে বৰচলাৰ যি ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ এনেদৰে এই বিদ্যালয়খনত যি সৰস্বতী পূজাভাগ এই সৰস্বতী পূজাভাগ এনেদৰে চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যুৱ প্ৰজন্মৰ সৈতে পৰিচয় কৰি দিয়াৰ যত্ন কৰা হৈছে এক সুন্দৰ পৰিৱেশৰ মাজত সকলে সৰস্বতী পূজাৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে প্ৰতিখন শিক্ষানুষ্ঠানতে উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ সৰস্বতী পূজাৰ এক মধুময় আলোড়ন বিৰাজ কৰিছে আজি প্ৰতিখন শিক্ষানুষ্ঠানত আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম প্ৰতিখন শিক্ষানুষ্ঠানতে সৰস্বতী পূজাৰ ব্যাপক আয়োজন পুৱাৰে পৰা দেখিবলৈ পোৱা হৈছিল আৰু ইতিমধ্যে প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে সম্পন্ন হৈছে সৰস্বতী পূজা সকলোৱে দেৱীৰ ওচৰত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে গহপুৰৰো প্ৰতিখন বিদ্যালয় তথা শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে আশীষ লৈছে বাগদেৱীৰ চৰণত বিদ্যা জীৱনৰ সুফল কামনা কৰি শিক্ষাৰ্থীসকলে সৰস্বতী দেৱীৰ ওচৰত আগবঢ়াইছে ধূপ দীপ নৈবেদ্য সৰস্বতী পূজা উপলক্ষে সকলো শিক্ষাৰ্থীৰ মাজত উৎসাহ আনন্দ পৰিলক্ষিত হৈছে গহপুৰৰ সৰস্বতী পূজাৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ সংবাদদাতা পলাশ ফুকনে নিশ্চয়কৈ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু গহপুৰৰ প্ৰতিখন বিদ্যালয়তে সৰস্বতী পূজা উদযাপন কৰা হৈছে ছয়দুৱাৰ মহাবিদ্যালয় তাৰ সমান্তৰালকৈ যি গহপুৰ শংকৰদেৱ শিশু নিকেতন প্ৰতিখন বিদ্যালয় আৰু মই উপস্থিত আছোঁ গহপুৰৰ শংকৰদেৱ শিশু নিকেতনত ইতিমধ্যে মোৰ সতীৰ্থ সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ দৃশ্য সৰস্বতী পূজাৰ এয়া দৃশ্য আৰু প্ৰতিগৰাকী শিক্ষাৰ্থী আহিছে সৰস্বতী দেৱীৰ চৰণত আশীষ বিচাৰিছে ধূপ দীপ নৈবেদ্যৰে উপচি পৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে আজিৰ পৰাই কামনা কৰিব যাতে তেওঁলোকৰ যি বিদ্যাৰ জীৱন যি বিদ্যাৰম্ভৰ জীৱন সেয়া যাতে সফল হয় তাৰ বাবে এনেদৰে সৰস্বতী মাৰ চৰণত আশীষ লোৱা পৰিলক্ষিত হৈছে আৰু যি পূজাৰী মন্ত্ৰোচ্চাৰণে মুখৰিত হৈ আছে পৰিৱেশ আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু এই শংকৰদেৱ শিশু নিকেতনলৈ বিভিন্ন প্ৰান্তৰ আন আন শিক্ষাৰ্থীসকলো অহা পৰিলক্ষিত হৈছে আমি প্ৰথমেই পূজাৰীৰ মন্ত্ৰোচ্চাৰণৰ মাজলৈ কিছু সোমাই যাব বিচাৰিছোঁ সৰস্বতী বন্দনা এফাকি আপোনাৰ या कुंदेन्दु तुषारहार धवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना পূজা অৰ্চনা চলি আছে বৰ্তমান হয় হয় নিশ্চয় এনেদৰে দেখাইছোঁ আৰু আমি শিক্ষাৰ্থীসকলৰ লগত কথা পাতিবলৈ আমি বিচাৰিম তেওঁলোকে কি আশা কৰে আজিৰ দিনটোত কি ক'বা যিহেতু সেৱা কৰা হ'ল সেৱা কৰিমহে আমি আজি যিটো সৰস্বতী পূজা আজি আমি সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা কৰিম সেৱা কৰিম যে আমি সফলতাৰে আমাৰ শিক্ষা জীৱনটো সুখেৰে উত্তীৰ্ণ হ'ব পাৰোঁ আৰু মই যেতিয়া যিহেতু দশম শ্ৰেণীৰ ছাত্ৰী আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই যাতে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰোঁ সেয়ে মই সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা জনাম নিশ্চয় এনেদৰে আৰু আমি কথা পাতিম সেৱা কৰিলা নাই নাই কৰা এতিয়া কৰিম আৰু কৰিবা কি আশা কৰিবা আজি যাতে আমাৰ গোটেই আমাৰ যোনটো শিক্ষা জীৱনটো যাতে ভাল হয় নিশ্চয় ভাল লাগিছে আজি অঁ হয় চাকি জ্বলাবা অঁ কি ক'বা আজি দিনটো আজি যে আমাৰ গোটেই বছৰটো ভালকৈ যায় যাতে পঢ়াৰ জীৱনটো ভালকৈ হয় নিশ্চয় এনেদৰে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এটাই কামনা কৰিছে যাতে তেওঁলোকৰ যি শৈক্ষিক জীৱন তেওঁলোকে যাতে সুফল লাভ কৰিব পাৰে আৰু তাৰে কামনা কৰি এনেদৰে গহপুৰ শংকৰদেৱ শিশু নিকেতনত শিক্ষাৰ্থীসকলে এনেদৰে সৰস্বতী দেৱীৰ চৰণত আমি সৰস্বতী পূজাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম মিড ডে 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ দেৱীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই দেৱীৰ আশীষ গ্ৰহণ কৰিছে যাতে বিদ্যা জীৱন ভালদৰে সুকলমে পাৰ হয়
আমি সৰস্বতী পূজাৰ উষা উদ্দীপনাপূৰ্ণ পৰিৱেশ আপোনাক দেখুৱাই আহিছোঁ বাগদেৱীৰ মন্ত্ৰোচ্চাৰণেৰে বাগদেৱীৰ বন্দনাৰে মুখৰ হৈছে প্ৰতিখন শিক্ষানুষ্ঠান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী শিক্ষানুষ্ঠানসমূহতো সৰস্বতী পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সৰস্বতী পূজাক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উষা উদ্দীপনাপূৰ্ণ পৰিৱেশ আমি দেখুৱাই আহিছোঁ এই মুহূৰ্তত মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানত আছে আমাৰ সতীৰ্থ সাংবাদিক আমি যোগাযোগ স্থাপন কৰিম আৰু সেই পৰিৱেশসমূহ দেখুৱাম মহানগৰীৰ সন্দিকৈ মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় বি বৰুৱা মহাবিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠানত পুৱাৰে পৰাই উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ন সাজ পৰিধান কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলে বাগদেৱীৰ ওচৰত ধূপ দীপ নৈবেদ্য আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলে আশীষ লৈছে পূজা অৰ্চনা কৰিছে আৰু পূজা অৰ্চনা কৰাৰ পিছত সকলোৱে লগে ভাগে সৰস্বতী পূজাৰ ভোগ গ্ৰহণ কৰিব আৰু ইতিমধ্যে সেই প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে প্ৰতিখন শিক্ষানুষ্ঠানত সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত মৌচুমী কোনখন শিক্ষা প্ৰতিষ্ঠানত আপুনি এইখিনি মুহূৰ্তত উপস্থিত আছে সামগ্ৰিক পৰিৱেশ দেখুৱাওক লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰক কেনেকুৱা অনুভৱ হৈছে আজি তেওঁলোকে সৰস্বতী পূজাত ভাগ লৈ লগতে যি ভোগৰ ব্যৱস্থা কৰা হৈছে কেনেকুৱা ধৰণৰ ভোগ খাদ্য তালিকাত কি থাকিব সকলো এই মুহূৰ্তত জানিব বিচাৰি হয় জয়ন্ত যেহেতু আজি শিক্ষাৰ্থী জীৱনৰ বাবে আজি এটা বিশেষ দিন কাৰণ এই সৰস্বতী পূজাৰ দিনটোৰ বাবে সৰুৰে পৰা ডাঙৰলৈ যিসকলে পঢ়ি থকা সকলোৰে বাবে এটা বিশেষ দিন সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ক'লে বিশেষকৈ খুব সুন্দৰকৈ সাজি কাচি অহা বা এযোৰ পৰম্পৰাগত সাজপাৰ চাদৰ মেখেলা পিন্ধি অহাটো সপোন ছোৱালীবিলাকৰ সকলোৰে থাকে আৰু আমি এই মুহূৰ্তত গুৱাহাটী মহানগৰীত যিহেতু বি বৰুৱা মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ খুব সুন্দৰকৈ সাজি কাচি আহিছে তেওঁলোকে প্ৰথমতে মই এবাৰ দেখুৱাব বিচাৰিছোঁ যিহেতু মই এবাৰ কৈছোঁৱেই যে শিক্ষাৰ্থী জীৱনত সৰস্বতী পূজাটো এটা বিশেষ দিন সকলোৰে বাবে আৰু সেই বিশেষ দিনটোত কি ধৰণে সাজি কাচি আহিব শিক্ষানুষ্ঠানলৈ সেয়া বহুদিনীয়া এটা প্ৰস্তুতি থাকে কি নাম তোমাৰ মোৰ নাম হৰ্ষিতা ৰায়চৌধুৰী কিহত পঢ়ি আছা মই 3rd ছেমিষ্টাৰ এবাৰ কমপ্লিট কৰিছোঁ কেনেকুৱা আজি পূজা বুলি ক'লে এটা বিশেষ দিন নহয় জানো খুব ভাল লাগে বহুদিনৰ এটা প্ৰস্তুতি হয় প্ৰস্তুতি বুলিবলৈ এবাৰ খুব কম প্ৰস্তুতি কিন্তু তথাপিতো আজিৰ দিনটো মানে সৰস্বতী পূজা বুলি ক'লে ৰাতিপুৱাৰ পৰা পূজা ভাগ কৰাৰ পৰা ইয়ালৈ আহি অঞ্জলি দিয়ালৈকে তাৰে পৰা আকৌ লগৰখিনিৰ লগত ফটো উঠা ৰিলছ বনোৱা বহুত কাম মানে এক্সাইটমেণ্টটো মানে আগদিনাখন ৰাতি টোপনি নাহে মানে এনেকুৱা পূজা শেষ হ'ল পূজা এতিয়া ধূপ জ্বলাইছোঁ ধূপ চাকি দিছোঁ এতিয়া অঞ্জলি হ'ব অঞ্জলি ল'বলৈ আছে তোমাৰ নামটো মোৰ নাম কস্তুৰী হালৈ মই 6th ছেমিষ্টাৰত পঢ়ি আছোঁ আৰু কেনেকুৱা তোমালোকে পূজা বুলি ক'লে যিটো এটা ভাল লগা দিন কেনেকুৱা ধৰণৰ বহুত ভাল লাগে আচলতে প্ৰথমতে গোটেই বন্ধু বান্ধৱী সকলো আহোঁ আমি ইয়াতে একগোট হওঁ বহুত ভাল লাগে আৰু তাৰোপৰি সৰস্বতী পূজাত এটা ইম'শ্যন যেতিয়া সৰু আছিলোঁ তেতিয়া মাৰ কাপোৰযোৰ পিন্ধি গৈছিলোঁ গাত নহয় তথাপিও কিবাকৈ মায়ে মেৰিয়াই দিয়ে তেনেকৈ লৈ যায় এতিয়া ডাঙৰ হ'লোঁ নিজে আহিব পৰা হ'লোঁ এটা ইম'শ্যন মানে সৰুৰ পৰা আমি ডাঙৰ হোৱাটো ইম'শ্যন সৰস্বতী পূজাটো এটা খুব ভাল লাগিছে আৰু যথেষ্ট খুব সুন্দৰকৈ ইয়াত আয়োজন কৰিছে সেৱা কৰা হয় সেৱা কৰিছোঁ এতিয়া অঞ্জলি দিয়া নাই দিলে লওঁ তোমাৰ নাম জুৰিমা চহৰীয়া এবাৰ 6th ছেম বুটানী 6th ছেম কেনেকুৱা আজি দিনটো খুব ভাল লাগিছে এতিয়া আৰু চবেই ইমান ধুনীয়াকৈ আহিছে আৰু মানে চায়ে ভাল লাগিছে থিয় হৈ কিনে চাই থাকিলে হ'ল মানে চাৰিওফালে আৰু কোনে কি পিন্ধিছে তেনেকৈ হয় বিশেষ দিনটোৰ কাৰণে এটা প্ৰস্তুতি থাকেই কিছুদিনৰ আগৰ পৰা হয় থাকে বহুত দিন নকওঁ কিন্তু মানে কাপোৰ চিলোৱা আকৌ দৰ্জীয়ে দিবনে নাই তাৰো মানে ভয় এটা হৈ থাকে যিহেতু চব ছোৱালীয়ে চিলোৱায়েই তো মানে সেইখিনি টাইমলৈ মানে অলপ ভয় থাকে আৰু যাতে আজি পিন্ধিব পাওঁ নে নাপাওঁ বা সেইটোৱে আৰু আজি পিন্ধি আহিছে তো ভাল লাগিছে হয় আৰু ভোগ নিশ্চয় হ'ব হয় হ'ব অকণমান দেৰি হ'ব তাৰপিছত এবাৰ দেখুৱাইছোঁ তেওঁলোকক খুব তিনিগৰাকীয়ে খুব সুন্দৰকৈ নতুন এইদৰে চাদৰ মেখেলা পিন্ধি সৰস্বতী পূজা বুলি আহিছে বিশেষ দিনটোত আৰু যিহেতু ইয়াত সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰত্যেকগৰাকী ছাত্ৰী আচলতে প্ৰত্যেকগৰাকী ছাত্ৰ আজি ইয়াত খুব সুন্দৰকৈ আহিছে কেৱল ছোৱালীসকলে নহয় আজি যুৱকসকলে ছাত্ৰসকলে কিন্তু সুন্দৰকৈ আহিছে একদম এইদৰে কুৰ্তা পিন্ধি কেনেকুৱা আজিৰ দিনটো আজিৰ দিনটো ভাল লাগিছে
লাষ্ট ইয়াৰ মই বি বৰুৱা জইন কৰিছিলোঁ। বি বৰুৱাৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি বেলেগ ফ্ৰম স্কুলিং। চ' এইবাৰ লাষ্ট ইয়াৰটো ৱেডাৰ বহুত বেয়া হৈ আছিল, বাট এইবাৰ ৱেডাৰ ভাল হোৱাৰ কাৰণে ভাল লাগিছে। পূজা ইতিমধ্যে শেষ চলি আছে চলি আছে, এতিয়ালৈ পুষ্পাঞ্জলিটো আৰম্ভ হোৱা নাই, অলপ টাইম আছে। পুষ্পাঞ্জলিটো আৰম্ভ কৰাৰ ভাবি আছোঁ। পুষ্পাঞ্জলিৰ পিছতে ভোগ হ'ব। হয়, কি আছে ভোগত? খিচিৰি, পায়স এণ্ড এতিয়া মই সেইফালে ইমান যোৱা নাই। চ' মেইনলি খিচিৰি। এই ধৰণে দেখা পাইছে যে খুব এক উৎসাহজনক এক পৰিৱেশ দেখা পোৱা গৈছে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাংগণত। আৰু পূজা যিহেতু ইতিমধ্যে চলি আছে, কিছু সময়ৰ পিছতে অঞ্জলি লোৱা হ'ব আৰু তাৰ পাছতে যি ভোগ বিতৰণ, সেই ভোগ বিতৰণ কিছু সময়ৰ পিছতে হ'ব। আৰু ফটো উঠাটো মেইন নহয় জানো সৰস্বতী পূজা? ফটো উঠাটো মেইন। খুব ধুনীয়া লাগিছে। কি কেনেকুৱা লাগিছে? ভাল লাগিছে ইয়াতে আহি। আজি নিজৰ কলেজখন আহিছোঁ, ভাল লাগিছে। আৰু কি প্লেন আছে? আজি ইয়াতে পূজা কৰিম, তাৰপিছত খিচিৰি খাম, সেয়াই আৰু বিশেষ একো নাই এনেকুৱাকৈ। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে সকলোৱে আজি দিনটো খুব সুন্দৰকৈ ওলাই আহিছে। আৰু প্ৰথমে তেওঁলোকে বাগদেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। তাৰ পাছতে যিহেতু অঞ্জলি ল'ব, অঞ্জলি লোৱাৰ পাছতে ভোগ, যি ভোগ হয় সেই ভোগ তেওঁলোকে গ্ৰহণ কৰিব। আৰু আমি কথা পাতিম। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। কিমান কেনেকুৱা ধৰণৰ সৰস্বতী পূজা বুলি ক'লে এটা প্ৰস্তুতি থাকে নহয় জানো? কিমান দিনৰ পৰা প্ৰস্তুতি চলাইছে? নাই, বেছি একো কৰা নাই। তথাপিও কালি ৰাতি ফালে অলপ চিন্তা কৰিছে। আজি কি কৰিবা দিনটো? আজি ইয়াতে থাকিম, তাৰপিছত ঘৰ যাম। বেছি আৰু ইমান প্লেন কৰা সাধাৰণ ষ্টীল